হে গাইজ, মোৰ নাম অবিনাশ ৰাজবংশী। আপোনালোকে চাইছে অবিনাশৰ ইউটিউব চেনেল। আজি আমি শিকিম পানিপথৰ প্ৰথম যুদ্ধ। পানিপথৰ প্ৰথম যুদ্ধনো কেতিয়া হৈছিল? পানিপথৰ প্ৰথম যুদ্ধ 1526 চনত হৈছিল। তেতিয়া মোগলৰ শাসক আছিল বাবৰ আৰু লোধি ডাইনেষ্টিৰ শাসক আছিল ইব্ৰাহিম লোধি। সেইটো ইব্ৰাহিম লোধি ডাইনেষ্টি যে আছিল, সেইটো মানে দিল্লী চলতনতৰ শেষৰ মানে যিটো ৰাজবংশ আছিল। দিল্লী চলতনতত 5টা ৰাজবংশই মানে ৰাজত্ব কৰিছিল। প্ৰথমতে আছিল গোলাম বংশ, খিলজি বংশ, তুগলক বংশ, সৈয়দ বংশ আৰু লোধি বংশ। এইটো চাওক, গোলাম বংশ, খিলজি বংশ, তুগলক বংশ, সৈয়দ বংশ আৰু লোধি বংশ। এই যিটো শেষৰটো মানে ৰাজবংশ আছিল লোধি বংশ, সেই লোধি বংশৰ শেষৰ যিটো ৰজা আছিল সেইটো আছিল ইব্ৰাহিম লোধি। এই ইব্ৰাহিম লোধি আৰু বাবৰৰ মাজত পানিপথৰ প্ৰথম যুদ্ধটো হৈছিল। এইটো বাবৰৰ যিটো অৰিজিনেল নাম আছিল, তেওঁৰ নাম আছিল জাহিৰুদ্দিন মহম্মদ। এই জাহিৰুদ্দিন মহম্মদ তেওঁ মানে নিৰ্ভয়ী আছিল, নিৰ্ভয়ী আৰু পৰাক্ৰমী আছিল। মানে ধৰক যুদ্ধত মানে বহুত পৰাক্ৰমেৰে যুদ্ধবোৰ কৰি গৈছিল। সেইবাবে তেওঁৰ নাম কি দিয়া হয়? বাবৰ দিয়া হয়। বাবৰৰ অৰ্থটো কি? মানে তেওঁ মানে অধিক পৰাক্ৰমী আৰু নিৰ্ভয়ী আছিল বাবে তেওঁৰ নাম বাবৰ বুলি দিয়া হয়। ঠিক আছে। বাবৰ কৰ শাসক আছিল? বাবৰ আছিল উজবেকিস্তানৰ ফৰগানা নামৰ এটা ঠাই আছিল, সেইটো ঠাইৰ মানে শাসক আছিল। কিন্তু এই বাবৰক মানে কোনে মানে নিমন্ত্ৰণ দিল আমাৰ ইণ্ডিয়াত মানে আহিবলৈ? কাৰণ এইটো ইব্ৰাহিম লোধিটো দিল্লী চলতনতৰ মানে শাসক আছিল। এই বাবৰক মানে ধৰক কোনে মানে নিমন্ত্ৰণ দিল? সেইটো আছিল যিটো ইব্ৰাহিম লোধিৰে চাচা আছিল, ধৰক এইটো আলম খাঁ লোধি। আলম খাঁ লোধি আছিল ইব্ৰাহিম লোধিৰ চাচা। ঠিক আছে, চাচা মানে আংকল। এইটো চাওক, ইব্ৰাহিম লোধিৰ প্ৰথমতে আছিল ইয়াতে পাঞ্জাবৰ সুবেদাৰ দৌলত খান লোধি। তো দৌলত খান লোধি তেওঁ আছিল পাঞ্জাবৰ সুবেদাৰ। এইটো আছিল পাঞ্জাবৰ সুবেদাৰ দৌলত খান লোধি। তাৰপিছত আছিল আলম খাঁ লোধি। তো আলম খান লোধি এইটো আংকল আছিল ইব্ৰাহিম লোধিৰ। আলম খাঁ লোধি আংকল আছিল কোন হয়? ইব্ৰাহিম লোধিৰ নিজা আংকল আছিল। তাৰপিছত আছিল ৰাণা সাংঘা। ৰাণা সাংঘা মেৱাৰৰ শাসক আছিল, মেৱাৰ ৰাজস্থানৰ। এই তিনিজনে মানে বাবৰক মানে কি বোলে এইটো নিমন্ত্ৰণ দিছিল, আমাক এই ইব্ৰাহিম লোধিৰ গাদীটো মানে চেঞ্জ কৰাৰ কাৰণে নিমন্ত্ৰণ দিছিল। এইটো চাওক, দৌলত খান লোধি পাঞ্জাবৰ সুবেদাৰ আছিল। এতিয়া সুবেদাৰনো কি? এতিয়া ধৰক কোনো এটা ৰাজ্য নিয়ন্ত্ৰণ কৰিব লাগিব, যেনে আজিৰ দিনত ৰাজ্য কোনে নিয়ন্ত্ৰণ কৰে? চিফ মিনিষ্টাৰ। তেতিয়াৰ দিনত কি আছিল? ৰাজ্য এটা নিয়ন্ত্ৰণ কৰে সুবেদাৰ। সুবেদাৰক অথৰিটি দিয়া যায় যে আপুনি মানে ৰাজ্যখন মানে চলাৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা কৰিব লাগে বা কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে ৰাজ্যটো তেওঁৰ হাতত মানে অৰ্পণ কৰা হয়। এই সুবেদাৰে মানে ৰাজ্য এটা মানে তেওঁৰ তত্ত্বাৱধানত মানে চলে। ঠিক আছে। এইটো পাঞ্জাবৰ সুবেদাৰ কোন আছিল? এইটো দৌলত খান লোধি। দৌলত খান লোধি কিন্তু ইব্ৰাহিম লোধিৰে আণ্ডাৰত কাম কৰি আছিল। দৌলত খান লোধি অলৰেডি ইব্ৰাহিম লোধিৰে আণ্ডাৰত কাম কৰি আছিল। কিন্তু ধৰক কি আগৰ দিনত কি আছিল যে নিজৰ যিটো তলত, নিজৰ ৰজাৰ তলত যিবোৰ মানে সুবেদাৰ আছিল বা আছিল, সেইবোৰে নিজে মানে ৰজা হ'ব বিচাৰে। ঠিক আছে। সেইকাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছিল। এই দৌলত খান লোধি, আলম খাঁ লোধি তেওঁলোকে মানে ভাবিছিল যে ইব্ৰাহিম লোধিক সিংহাসনৰ পৰা আঁতৰাই আমি মানে ৰজা হওঁ। ঠিক আছে। সেইকাৰণে সিহঁতেতো নিজে নোৱাৰে, দৌলত খান লোধি, আলম খাঁ লোধি নিজে নোৱাৰে। সেইকাৰণে কি কৰিছে? দৌলত খান লোধি, আলম খাঁ লোধিক ধৰক ৰাণা সাংঘাকো মাতিছে। পিছত ৰাণা সাংঘা, আলম খাঁ লোধি, দৌলত খান লোধি এই তিনিজনে ইব্ৰাহিম লোধিক মাৰাৰ কাৰণে বাবৰক মানে নিমন্ত্ৰণ দিছে। বাবৰ ক'ত আছিল? বাবৰ আছিল ফৰগানাৰ শাসক উজবেকিস্তান। ঠিক আছে। কিন্তু অলৰেডি ধৰক ৰাণা সাংঘা এবাৰ ইব্ৰাহিম লোধিক হৰুৱাইছিল, যুদ্ধত হৰুৱাইছিল। খতলিৰ যুদ্ধ, যিটো খতলিৰ যুদ্ধ হৈছিল, সেই খতলিৰ যুদ্ধত ইব্ৰাহিম লোধিক হাৰাইছিল, কিন্তু মানে টোটেলি মানে মাৰা নাছিলে। সেইটো ৰাণা সাংঘাৰ তেতিয়া মানে এটা ওৱান টাইপৰ মিষ্টেক বুলিয়ে ক'ব পাৰি। কাৰণ যদি মাৰি দিলে হয় ৰাণা সাংঘাই, বা কি ঠিক তেতিয়া চান্স পোৱা নাছিল চাগে মাৰিবৰ কাৰণে। সেইকাৰণে মানে ইব্ৰাহিম লোধি মানে বাচি গৈছিলে। সেই নহ'লেতো বাবৰ আমাৰ নাহিলা হয়। যদি ৰাণা সাংঘাই খতলিৰ যুদ্ধত ইব্ৰাহিম লোধিক মানে মাৰি দিলা হয়, টোটেলি ধৰক মাৰি দিলা হয়। এনে যুদ্ধত ইব্ৰাহিম লোধি খাটিছে খতলিৰ যুদ্ধত। যদি মানে তেওঁ মানে মৃত্যুবৰণ হ'লা হয় ইব্ৰাহিম লোধিত, তেতিয়াহ'লে বাবৰ আমাৰ ভাৰতত অহা প্ৰশ্নই নুঠে। কাৰণ তেতিয়াহ'লে এওঁলোকেতো মানে নিমন্ত্ৰণ নিদিয়ে বাবৰক। ঠিক আছে। সেইকাৰণে মানে সেইটো খতলিৰ যুদ্ধত ইব্ৰাহিম লোধি টোটেলি মানে মৰা নাছিল কাৰণে পিছত এওঁসকলে ভাবিছে যে আমি বাবৰক নিমন্ত্ৰণ কৰি আনি মানে ইব্ৰাহিম লোধিক মাৰা যাওক।
পিছত কি হৈছে ইব্ৰাহিম লোধিক মাৰাৰ কাৰণে বাবৰক মানে আনা হ'ল ইণ্ডিয়াত মানে নিমন্ত্ৰণ দি আনা হ'ল। তাৰপিছত 1526 চনত এইটো 1526 চনত পানিপথত মানে যুদ্ধ হয় ইব্ৰাহিম লোধি আৰু বাবৰৰ মাজত। সেই যুদ্ধত পোনপ্ৰথমতে মানে বাবৰে আমাৰ ইণ্ডিয়াত তোপ ইস্তেমাল কৰিছিল। তোপ মানে এইটো গোলা বাৰুদ যিবোৰ মানে ব্যৱহাৰ কৰা হয়, সেইটো গোলা বাৰুদ পোনপ্ৰথমতে ভাৰতত বাবৰেহে ব্যৱহাৰ কৰিছিল। তাৰ আগত মানে কোনেও পোনপ্ৰথমতে ব্যৱহাৰ কৰা নাছিল। যদি আহে ধৰক তোপ পোনপ্ৰথমতে ভাৰতত কোনে ব্যৱহাৰ কৰিছিল, সেইটো হ'ল বাবৰ। ঠিক আছে, যেতিয়া মানে 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ হ'ল, সেই যুদ্ধত বাবৰে ইব্ৰাহিম লোধিক মানে মাৰি দিছিলে। সেই যুদ্ধটোত মানে হৰুৱাই দিছিলে, তেওঁ মৃত্যুবৰণ কৰিছিল। দিল্লী চলতানতত ইয়াতে এটা ইণ্টাৰেষ্টিং ফেক্ট কি ধৰক, দিল্লী চলতানতত এটাই এনেকুৱা ৰজা আছে যিয়ে মানে যুদ্ধত মৃত্যুবৰণ কৰিছে, সেইটো হ'ল ইব্ৰাহিম লোধি। দিল্লী চলতানতত 5টা ৰাজবংশই ৰাজত্ব কৰিছে, গোলাম বংশ, খিলজী বংশ, তুগলক বংশ, সৈয়দ বংশ আৰু লোধি বংশ। এইটো 5টা ৰাজবংশত কেৱল এটাই এনে ৰজা আছে যিয়ে নেকি যুদ্ধত মৃত্যুবৰণ কৰিছে, সেইটো হ'ল ইব্ৰাহিম লোধি। ঠিক আছে, তাৰপিছত এইটো যিটো পানিপথৰ প্ৰথম যুদ্ধটো হ'ল, এই যুদ্ধত বাবৰ বিজয়ী হোৱাৰ পিছত মানে বাবৰ অলৰেডি ধৰক একদম মানে আৰ্থিকভাৱে জৰাজীৰ্ণ হৈ গৈছিল। কাৰণ কিয় ধৰক, এইটো বাবৰে প্ৰথমতে এইটো সমৰকন্দ জিতিছিল। সমৰকন্দ তাৰ এইটো নিজৰ এৰিয়া যিটো আছিল সমৰকন্দ 1501 চনত বাবৰে সমৰকন্দ জিতিছে। তাৰপিছত এইটো 8 মান্থ সমৰকন্দটো নিজৰ আণ্ডাৰত 8 মান্থ আছিল কেৱল। বাবৰে প্ৰথমতে সমৰকন্দ জিতিছে, তাৰপিছত তেওঁ কাবুল জিতিছে। যেতিয়া ধৰক প্ৰথমতে বাবৰে সমৰকন্দ জিতিল, নেক্সট কাবুল এটাক কৰিছে। কাবুল এটাক কৰাৰ পিছত কি হ'ল, কাবুল যেতিয়া এটাক কৰিব আহিল, তেতিয়া সমৰকন্দ মানে বিদ্ৰোহ হৈ গৈছে। নিজৰ হাতৰ পৰা বাবৰে হেৰুৱাই পেলাইছে সমৰকন্দ। তাৰপিছত কি হ'ল, কাবুলতো এটাক কৰিল। তাৰপিছত ভাবিছে যে মই মানে সমৰকন্দ বচাব যাওঁ। তাৰপিছত কাবুলৰ পৰা আকৌ সমৰকন্দ বচাব গৈছে, এইভাগে আকৌ কাবুল হেৰুৱাই গৈছে। এতিয়া চাওক, সমৰকন্দ জিতিছিল, কাবুলত এটাক কৰিব আহিছে, সমৰকন্দ হেৰুৱাই গৈছে, কাবুলো জিতিছে। এতিয়া কাবুলৰ পৰা আকৌ সমৰকন্দ বচাব গৈছে, এইভাগে কাবুলো হেৰুৱাই গৈছে। তাৰপিছত ইভাগেতো সমৰকন্দ হেৰুৱালে, ইয়াতে গ'ল। তাৰপিছত কি হ'ল, যেতিয়া মানে এইটো পানিপথৰ প্ৰথম যুদ্ধ আহিল, পানিপথৰ প্ৰথম যুদ্ধত আহিছে বাবৰে, ইভাগে তেওঁৰ নিজৰ যিটো এৰিয়া আছিলে, এইটো ফৰগনা এইটোও মানে হেৰুৱাই পেলাইছে। প্ৰথমতে সমৰকন্দ, তাৰপিছত কাবুল, তাৰপিছত ফৰগনা, তিনিটাই মানে নিজৰ এৰিয়া শেষ। সমৰকন্দ হেৰুৱাল, কাবুলো হেৰুৱাল, ফৰগনাও হেৰুৱাল। বাবৰ কেৱল আমাৰ ইণ্ডিয়াত আহিছিলে, মানে কেৱল ধৰক এইটো তেওঁক মাতিছিলে, ইনভিটেশ্যন দিছিলে ইব্ৰাহিম লোধিক মাৰাৰ কাৰণে। দৌলত খান লোধি, আলম খান লোধি, ৰাণা সংগাই 3জন মিলি ইনভিটেশ্যন দিছিল বাবৰক যে আপুনি আহক, ইব্ৰাহিম লোধিক মাৰি যাওক। তাৰপিছত আমাৰ ইণ্ডিয়াৰ পৰা যিমান ধৰক সোণা চাঁদি পইচা থৈচা মানে যিমান লাগে, ধন দৌলত মানে চব লুটি চুটি লৈ যাওক, যিমান লাগে লৈ যাওক, কিন্তু মানে আমাক মানে ৰজা দিব লাগিব। দৌলত খান লোধি, আলম খান লোধি এইসকলে মানে ৰজা হ'ব। ৰাণা সংগাটো অলৰেডি ৰজা আছিলে, মেৱাৰৰ ৰজা আছিলে, মানে ইহঁতে মানে ৰজা হোৱাৰ লোভত মানে এইটো বাবৰক মাতা গৈছে। গতিকে মানে বাবৰে ভাবিছে ঠিক আছে, আমি মানে পইচা থৈচা লুটিম, মানে আমি আহি যাম। তাৰপিছত যেতিয়া মানে যুদ্ধত জয়ী হ'ল বাবৰ, এনে তেওঁ আৰ্থিকভাৱে দুৰ্বল হৈ আছিলে, যে মানে টকা চকা নাই, ইমান যুদ্ধ কৰি আহিছে ধৰক, প্ৰথমতে সমৰকন্দ, তাৰপিছত কাবুল, তাৰপিছত আকৌ মানে ফৰগনাও হেৰাল। গতিকে মানে তেওঁ যুদ্ধই কৰি আছে। বাবৰৰ এটা কি, বাবৰ আৰু শ্বেৰশ্বাহ ছুৰীৰ মানে দুটাৰ কি আছিলে, মানে এটাই আছিল, এটা উচলতে চলা আছিল। তেওঁলোকে মানে শান্তিত মানে যে বহি থাকিব, যে এটা যুদ্ধ কৰিম বা 2-3 বছৰ মানে যুদ্ধ নকৰোঁ, আৰু সেনেকুৱা টাইপৰ মানে বাবৰ আৰু শ্বেৰশ্বাহ ছুৰী দুজনে নাছিল। এটা যুদ্ধ শেষ হ'ল, তাৰপিছত নেক্সট আকৌ 1 বছৰ বা 6 মাহ বা 2 বছৰ পিছত মানে আকৌ মানে যুদ্ধ তৈয়াৰী, ডাইৰেক্ট আকৌ যুদ্ধ কৰিব, মানে সেনেকৈ এটাৰ পিছত এটা সেনেকৈ মানে যুদ্ধ কৰি গৈ আছিল মানে। পিছত কি হ'ল, যেতিয়া মানে বাবৰে দেখিল মানে কাবুলো গ'ল, সমৰকন্দ গ'ল, ফৰগনাও গ'ল, তিনিটাও গ'ল, গতিকে এতিয়া থাকিব ক'ত বাবৰ? আমাৰ ইণ্ডিয়াত আহিছিল কি, কেৱল ধনত লুটবা লাগে, পইচা টইচা লুটবা লাগে, পিছত যাব নিজৰ দেশলৈ ঘূৰি যাব, ফৰগনা উজবেকিস্তানলৈ ঘূৰি যাব। কিন্তু যেতিয়া তাতেও বিদ্ৰোহ হৈ গ'ল, তাতেও যুদ্ধ কৰিব লাগিব, ইয়াতেতো যুদ্ধ বিজয়ী হৈছে, গতিকে ইয়াতে ইজি হ'ব বেছি থাকা। গতিকে ইয়াতে ধন দৌলতো আছে, চব মানে বস্তু আছে, খাদ্যৰ পৰা আদি কৰি, আৰু বাবৰৰ যিবিলাক সৈন্য আছিল ইয়াতে মানে হেপী আছিল, সিহঁতে হেপী আছে, যুদ্ধ জয়ী হৈছে।
তাৰপিছত বাবৰে মানে যুদ্ধ জয়ী হোৱাৰ পিছত এটা এটা মানে চাঁদিৰ যিটো আছিল ধৰক এই ৰূপৰ মুদ্ৰা কাবুলৰ যিমান মানুহ আছিল গোটেইকেইটাকে এটা এটা মানে মুদ্ৰা মানে দিছিল, এটা এটা ৰূপৰ মুদ্ৰা ডনেট কৰিছিল মানে বহুত পইচা পাইছে। পানিপথৰ প্ৰথম যুদ্ধ যেতিয়া বিজয়ী হ'ল বাবৰ বহুত মানে পইচা সোণা সম্পত্তি মানে যিমান আছিল বহুত পইচা পাইছে। গতিকে মানে কাবুলৰ এটা এটা মানে প্ৰত্যেকজন মানুহ নাগৰিকক এটা এটা ৰূপৰ মুদ্ৰা ডনেট কৰিছিল। তাৰপিছত কি হ'ল যেতিয়া মানে তেওঁ মানে ডিচাইড কৰিলে যে মই আৰু মানে কি বোলে ইয়ত ঘূৰি নাযাওঁ, কি ফৰগানাত ঘূৰি নাযাওঁ, তেতিয়া কি হ'ল ইয়াৰে ভিতৰত যিটো ৰাণাসংগা আছিল, ৰাণাসংগাৰ নেতৃত্বত ৰাণাসংগাটো প্ৰথমৰ পৰাই ৰজা আছিল, কিন্তু দৌলত খান লোদী তেওঁ পাঞ্জাৱৰ সুবেদাৰহে আছিল, আজিৰ দিনত মানে চিফ মিনিষ্টাৰৰ দৰে। ঠিক আছে, মানে পাঞ্জাৱৰ সুবেদাৰহে আছিল তেওঁ। তাৰপিছত কি হ'ল ৰাণাসংগাৰ নেতৃত্বত আলম খান লোদী আৰু ৰাণাসংগা আৰু মহম্মদ লোদী আৰু কি আছিল মহম্মদ লোদী, এইটো মহম্মদ লোদী, এইটো কি আছিল ইব্ৰাহিম লোদীৰ ভাই আছিল, চিবলিং আছিল। এইটো মহম্মদ লোদী ইব্ৰাহিম লোদীৰ ভাই আছিল, কাৰণ ইব্ৰাহিম লোদীক কোনে মাৰিছে? বাবৰে মাৰিছে। গতিকে মানে ইয়াৰ ভাই ৰাণাসংগাৰ লগত মিলি গৈছে। মহম্মদ লোদী, আলম খান লোদী, ৰাণাসংগা আৰু এজন আছিলে মেদিনী ৰায়। আৰু এজন আছিল মেদিনী ৰায়, এইটো চান্দেৰীৰ শাসক আছিল। আলম খান লোদী, ৰাণাসংগা, মহম্মদ লোদী আৰু মেদিনী ৰায়। মেদিনী ৰায় চান্দেৰীৰ ৰজা আছিলে। তাৰপিছত আলম খান লোদীটো ইব্ৰাহিম লোদীৰ আংকুল আছিল। কাৰণ কি হ'ল বাবৰক মাতি আনিছিলে, কাৰণ নিজে ৰজা হ'ব বুলি, ৰজা হ'ব নোৱাৰিলে। গতিকে কি হ'ব, এতিয়া বাবৰৰ লগত যুদ্ধ কৰিব লাগিব। বাবৰক যুদ্ধত খাটালেহে আলম খান লোদী এতিয়া ৰজা হ'ব পাৰিব। দৌলত খান লোদী নাই, দৌলত খান লোদী মৰিল। পিছত এতিয়া থাকিল আলম খান লোদী। এইটো বাবৰে ইয়াক মানে ঠাণ্ডা কৰি দিছে আগতে দৌলত খান লোদীক। তাৰপিছত এতিয়া থাকিল কোন? আলম খান লোদী। এতিয়া আলম খান লোদী যদি মানে ৰজা হ'ব লাগে তেতিয়াহ'লে তাকো যুদ্ধ কৰিব লাগিব বাবৰৰ লগত। গতিকে নিজেতো নোৱাৰে, নিজে অকলে কেনেকৈ যুদ্ধ কৰিব আলম খান লোদীয়ে বাবৰৰ লগত। সেইকাৰণে আলম খান লোদী, ৰাণাসংগা আৰু মহম্মদ লোদী কোন আছিল? মহম্মদ লোদী ইব্ৰাহিম লোদীৰে ভাই আছিল। গতিকে ইব্ৰাহিম লোদীৰ ভাই যিটো আছিল মহম্মদ লোদীটো অকলেতো আৰু নোৱাৰে বাবৰৰ লগত যুদ্ধ কৰিব। গতিকে মহম্মদ লোদীও ৰাণাসংগাৰ লগত আহি গৈছে। আৰু মেদিনী ৰায় চান্দেৰীৰ ৰজা আছিল। এই মেদিনী ৰায়ো আহি গৈছে ৰাণাসংগাৰ লগত, মানে বাবৰক হটাব লাগে, যুদ্ধত মানে হৰুৱাব লাগে। তাৰপিছত কি হ'ল, যুদ্ধত এইটো চাওক চাৰিজনৰ আছিল, এইটো কি আছিল মেদিনী ৰায়, পিছত মহম্মদ লোদী, ৰাণাসংগা, আলম খান লোদী, চাৰিজনৰ সৈন্য একপিনে আৰু একপিনে আছিল বাবৰৰ সৈন্য। যেতিয়া মানে যুদ্ধ হ'ল পিছত কি হ'ল, এইটো আলম খান লোদী, ৰাণাসংগা, মহম্মদ লোদী আৰু মেদিনী ৰায় এইসকল মানে ৰাণাসংগাৰ নেতৃত্বত যিটো খানৱাৰ যুদ্ধ হৈছিল 1526-ত কি হ'ল, পানিপথৰ যুদ্ধ হ'ল। 1526-ত পানিপথৰ যুদ্ধ। তাৰপিছত কি হ'ব, 1526-ত পানিপথৰ প্ৰথম যুদ্ধ হৈছে, বাবৰ জিতিল। তাৰপিছত কি হ'ল যে বাবৰতো এতিয়া ঘূৰি নাযায়, বাবৰে মানে ডিনাই কৰিছে যে মই আৰু মানে ফৰগনাত ঘূৰি নাযাওঁ। ঠিক আছে, তেতিয়া ৰাণাসংগাহঁতে কৈছে নাই, মানে তেওঁ ঘূৰি যাব লাগিব। তেতিয়া কি হ'ল, বাবৰে মানে যুদ্ধ কৰিব, মানে ঘূৰি নাযায়। ঠিক আছে, তেতিয়া সেইকাৰণে 1527 চনত খানৱাৰ যুদ্ধ হৈছে, এইটো খানৱাৰ যুদ্ধ। ঠিক আছে, 1527 চনত কি হ'ল, খানৱাৰ যুদ্ধ হ'ল। ৰাণাসংগাৰ নেতৃত্বত বাবৰৰ এগেইনষ্টত খানৱাৰ যুদ্ধ হ'ল। খানৱাৰ যুদ্ধ কি হ'ল, এতিয়া মানে বাবৰ মানে ঘাটিব এনে অৱস্থা হৈছে, মানে এতিয়া ৰাণাসংগাই মানে যুদ্ধত এতিয়া জিতিব আৰু বাবৰ মানে এতিয়া ঘাটা অৱস্থা। তেতিয়া কি হৈছে, এইটো যিটো বাবৰৰ সৈন্যৰ মাজত এটা টেক্স আছিল, এইটো টেক্সটো তমগা নামৰ এটা টেক্স আছিল। বাবৰৰ সৈন্যত মানে তমগা নামৰ এটা টেক্স আছিল। সেইটো টেক্স এনে আমাৰ ধৰক এনে ষ্টেট এমপ্লয়ী হওক বা চেণ্ট্ৰেল এমপ্লয়ী হওক, যেতিয়া মানে ধৰক পইচাটো মানে বেছি ইনকাম হ'ব, যেতিয়া মান্থলি ধৰক বেতন চেলাৰী বেছি হ'ব, তেতিয়া এইটো টেক্সত পৰে মানুহ যেনেকুৱা। তেতিয়াৰ সেই আগৰ দিনতো একে আছিল, মানে সৈন্যবিলাকৰো টেক্স দিব লাগে আছিল। তমগা নামৰ এটা টেক্স আছিল। সেই টেক্সটো বাবৰে কৈছে আমি যদি মানে যুদ্ধত জিতোঁ তেতিয়াহ'লে সৈন্যৰ পৰা টেক্সটো মানে আঁতৰাই দিম।
কিয় বুলি তেওঁ এইটো ঘোষণা কৰিছে, কাৰণ যুদ্ধত ৰাণা সাংগৰ লগত যুদ্ধত তেতিয়া খাটিব, সেইকাৰণে বাবৰে মানে বুদ্ধি কৰি গৈছে তমগা নামৰ টেক্সটো মানে গুচাই দিম। ঠিক আছে, তেতিয়া তথাপিও মানে যুদ্ধ মানে ইমান সৈন্যৰ মাজত ইমান এটা মনোবল অহা নাই বা পাৰা নাই, তেওঁলোকে মানে যুদ্ধ ঘাটিম হৈ আছে। তেতিয়া ক'লে যে মানে এইৰ ধৰ্মৰ লৈছে জিহাদ বুলি কৈছে, জিহাদৰ যিটো আছিলে এতিয়াৰ দিনত যেনে জিহাদ বুলি কয় না মুছলমানবিলাকৰ যিটো আছিল জিহাদ বুলি, সেইটো জিহাদটো পোনপ্ৰথমতে এইটো বাবৰে দিছিল, মানে এইটো জিহাদ বুলি সেনেকৈ কোৱা আছিল। গতিকে সেই জিহাদৰ নাম লৈ মানে ধৰক ধৰ্মৰ ফালেদি জিতিব বিচাৰিছে, ধৰ্মৰ ফালেদিও পিছত সেইটো অলপ মানে কৈ দিল। তাৰপিছত কৈছে যে চৰাবৰ ওপৰত মানে প্ৰতিবন্ধ লগাই দিম, মানে মদৰ ওপৰত ট'টেলি প্ৰতিবন্ধ লগাই দিম, যাতে যুদ্ধত যিটো তেতিয়া চৰাব মানে খাৱাটো মানে নিষিদ্ধ হৈ যাব। ঠিক আছে, এনেকৈ মানে ধৰক মাইণ্ডটো মানে ধৰক ডাইভাৰ্ট কৰি আছে। গতিকে মানে যুদ্ধত মানে যেনি তেনি বাবৰ জিতিব লাগে, খানুৱাৰ যুদ্ধত যেনি তেনে জিতিব লাগে, কাৰণ তেওঁ যদি যুদ্ধত নিজিতে, বাবৰ যদি ধৰক যুদ্ধত নিজিতে, তেতিয়াহ'লে তেওঁ ক'ত যাব? নাই ধৰক ইণ্ডিয়াত যদি ঘাটিলে চেছ, তাৰপিছত ইভাগে ফৰগনাত বিদ্ৰোহ হৈ গৈছে, কাবুল হাতৰ পৰা গৈছে, সমৰকন্দ হাতৰ পৰা গৈছে, তেতিয়া বাবৰ যাব নোযাব ক'ত? মানে তেওঁ কাম চেছ, মানে যাৱাৰ জাগাই নাই। গতিকে ইয়াতে জিতিছে যদি ইয়াতে মৰো, ইয়াতে বাচিম, বা বাবৰৰ মানে লাষ্ট অপশ্যন, বাবৰ যি কৰে ইয়াতে কৰিব, মানে সেইটো মানে ভাবি লৈছে। গতিকে টেক্স হটাও, সেইভাগে মদ খাৱা হটাও, চব হটাও, তাৰপিছত জিহাদ তেতিয়া তেওঁ ধৰ্মৰ ফালৰ পৰা লৈ গৈছে যে আমি মানে জিতিব লাগে, ধৰক চেনি তেনি জিতিব লাগে, আমাৰ মুছলমান অমুক তমুক যি টি মানে ধৰক তেওঁ ধৰ্মৰ ফালৰ পৰা বকি গৈছে ধৰক। গতিকে মানে আমি যেনি তেনি জিতিব লাগে। তেতিয়া কি হ'ল, এইটো জিহাদৰ দিল, গোটেইকেইটা দিয়াৰ পিছত এতিয়া পিছত লাষ্টত যিটো খানুৱাৰ যুদ্ধ, বাবৰ জিতি গ'ল। ঠিক আছে, 1527 খানুৱাৰ যুদ্ধ জিতিল। পিছত 1528 চান্দেৰীৰ যুদ্ধ হৈছে আকৌ, এইটো চান্দেৰীৰ যুদ্ধ, এইটো মেদিনী ৰায় তেতিয়া আছিলেই মানে। 1528 পিছত কি হ'ল, চান্দেৰীৰ যুদ্ধত মেদিনী ৰায়ক ঘাটাই দিছে। পিছত 1529 কি হ'ল, ঘাগ্ৰাৰ যুদ্ধ হৈছে। এই ঘাগ্ৰাৰ যুদ্ধত ক'ত হৈছে, এইটো বিহাৰী আৰু আফগানী সেনাৰ মাজত হৈছিল। বিহাৰী আৰু আফগানী সেনা মানে একলগ হৈছে। পিছত এই একলগ হৈ কিনে 1529 চনত বাবৰৰ লগত যুদ্ধ কৰিছে। ইয়াতো ঘাগ্ৰাৰ যুদ্ধতো বাবৰ জিতিছে 1529 চনত। 1526 পানীপথৰ প্ৰথম যুদ্ধ, 1527 ঘাগ্ৰাৰ যুদ্ধ, 1526 চনত পানীপথৰ যুদ্ধ, ইয়াতো বাবৰ জিতিছে। 1527 চনত খানুৱাৰ যুদ্ধ, ইয়াতেও বাবৰ জিতিছে। 1528 চান্দেৰীৰ যুদ্ধ, ইয়াতো বাবৰ জিতিছে। 1529 চনত ঘাগ্ৰাৰ যুদ্ধ, ইয়াতো বাবৰ জিতিছে। পিছত কি হ'ল, 1530 চনত এইটো ডিচেম্বৰৰ ইয়াতে আছে ৰ'ব, 26 ডিচেম্বৰ 1530, 26 ডিচেম্বৰ 1530 চনত বাবৰ মৰছে, মানে বাবৰ ডেথ। চাওক বাবৰৰ ষ্ট্ৰাগল চাওক। 1526 চনত আমাৰ ইণ্ডিয়াত আহিল, ইণ্ডিয়াত পানীপথৰ প্ৰথম যুদ্ধ কৰিল। 1527 চনত খানুৱাৰ যুদ্ধ কৰিল, জিতিল। 1528 চান্দেৰীৰ যুদ্ধ কৰিল, ইয়াতেও জিতিল। 1529 চনত ঘাগ্ৰাৰ যুদ্ধ কৰিল, ইয়াতেও জিতিল। পিছত 26 ডিচেম্বৰ 1530 চনত বাবৰৰ মৃত্যুবৰণ হ'ল। তাৰপিছত কি হ'ল, বাবৰৰ যিটো সমাধি সেইটো মানে আগ্ৰাত কৰিছে। বাবৰৰ সমাধি ক'ত আছে? আগ্ৰাত আছিল। দিল্লীৰ যিটো আগ্ৰা আছে, আগ্ৰাত বাবৰৰ সমাধিটো আছে। কিন্তু যেতিয়া ধৰক আকবৰে বাবৰনামা পঢ়ি আছিল, বাবৰনামা কি হয়, বাবৰৰ যিটো বায়োগ্ৰাফী, বা বাবৰে নিজে বায়োগ্ৰাফী লিখিছিল। যিটো বাবৰৰ যিটো অটোবায়োগ্ৰাফী আছে, সেইটোৰ নাম কি, তুজুক-এ-বাবৰী। সেইটো তুজুক-এ-বাবৰীটো কিহত লেখা আছিল? টাৰ্কি লেংগুৱেজত লেখা আছিল। কিন্তু যেতিয়া তুজুক-এ-বাবৰীক টাৰ্কি লেংগুৱেজৰ পৰা ফাৰ্চী লেংগুৱেজলৈ অনুবাদ কৰা হয়, তেতিয়াহে তাক বাবৰনামা জনা যায়। আৰু এই ফাৰ্চীলৈ অনুবাদ কোনে কৰে? আব্দুল ৰহিম খানে খানা। কাৰ অনুৰোধত? আকবৰৰ অনুৰোধত। আৰু আব্দুল ৰহিম খানে খানা কাৰ ল'ৰা আছিল? এইটো বেৰেম খানৰ ল'ৰা আছিল, যিটো বেৰম খান আকবৰৰ সেনাপতি আছিল, মেইন কমাণ্ডাৰ আছিল। ঠিক আছে, তাৰপিছত ধৰক এইটো পিছত কি হ'ল, যিটো বাবৰৰ সমাধিস্থল হ'ল সেইটো আগ্ৰাত হ'ল। কিন্তু যেতিয়া ধৰক বাবৰনামাটো আকবৰে মানে শুনা আছিল, মানে তেওঁৰ যিটো দাদাজী আছিল, তেওঁৰ যিটো গ্ৰেণ্ডফাদাৰ আছিল বাবৰ, তেওঁতো মানে যুদ্ধ জিতি আছিল, তেওঁ মানে কেনেকৈ যুদ্ধবোৰ জিতি আছিল, কৌশলবোৰ কি বা কেনেকৈ কি কৰিব লাগে, সেইবোৰ আকবৰে তেওঁৰ মানে যিটো গ্ৰেণ্ডফাদাৰ আছিল, সেই গ্ৰেণ্ডফাদাৰৰ মানে আত্মজীৱনীৰ পৰা সেইবোৰ পঢ়ি থাকে, মানে তেওঁৰ বিষয়েহে পঢ়ে। কিন্তু হুমায়ুনৰ বিষয়ে আকবৰে ইমান পঢ়া নাছিল, কাৰণ হুমায়ুন ইমান ছাকচেছফুল মানে এটা শাসক নাছিল, সম্ৰাট নাছিল। কিন্তু বাবৰ এটা মানে ছাকচেছফুল সম্ৰাট আছিল। গতিকে ঠিক আছে, সেইবাবে আকবৰে
বিষয়ে মানে পঢ়া আছিল। কিন্তু পঢ়ি 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 একদিন বাবৰ নামৰ যিটো লাষ্টৰ পিনে পেজ, সেই পেজত লেখা আছিল যে বাবৰৰ মানে পচন্দিতা চহৰ আছিল কাবুল, আৰু তেওঁ মৰিলে কাবুলত মানে যাতে তেওঁৰ কবৰটো দিয়া যায় সেইটো লেখা আছিলে। ইপিনেতো ধৰক বাবৰৰ কবৰটো ক'ত আছে, আগ্ৰাত আছে। তেতিয়া মানে আকবৰে ভাবিছে এইটোতো মানে বেলেগ হৈ গ'ল, যে মানে তেওঁৰ ইচ্ছা আছিল কাবুলত মানে তেওঁৰ দফনা হৈ যাওক, মানে কবৰটো থাকক, কিন্তু ইপিনে আছে দিল্লীত, আগ্ৰাত আছে। গতিকে সেই আগ্ৰাৰ পৰা উঠাই কিনে লাষ্টত কাবুলত মানে শিফ্ট কৰা গৈছিল, তেওঁৰ যিটো কবৰ সমাধিটো সেইটোত মানে শিফ্ট কৰা গৈছিল। এইখিনিয়ে বাবৰৰ বিষয়ে কৈছোঁ, আৰু বাবৰৰ বিষয়ে মানে ডিটেইলছ মানে আমি পৰৱৰ্তী ভিডিঅ'ত দিম। এইটো মানে পানিপথৰ প্ৰথম যুদ্ধ, খানুৱাৰ যুদ্ধ, চান্দেৰীৰ যুদ্ধ, এইটো খাগ্ৰাৰ যুদ্ধ, এইকেইটা গোটেইকেইটা শিকিলোঁ। এতিয়া বাবৰৰ যিটো যুদ্ধ কৰাৰ যুদ্ধ জিতাৰ যিটো যুদ্ধ জিতিছে এইটো ট্ৰিক্সটো কেনেকৈ ৰাখিব, পান খা চাঁদ কে ঘৰ, এইটো চাওক, পান খা চাঁদ কে ঘৰ, এইটো চাওক, পান মানে পানিপথ, এইটো পানিপথৰ যুদ্ধ। পিছত খা মানে খানুৱাৰ যুদ্ধ, চাঁদ মানে চান্দেৰীৰ যুদ্ধ, ঘৰ মানে খাগ্ৰাৰ যুদ্ধ, এইটো চাওক, পান খা চাঁদ কে ঘৰ, এইটো মনত ৰাখিব, পান খা চাঁদ কে ঘৰ।